যোনে যিমান যি নকক আজি যি ধৰণে তাত গৈ দুখীয়া মানুহখিনিৰ দুখত তেওঁ সমভাগী হৈছে যিজন মানুহে ক'ব পাৰে যে মোৰ বিধায়ক নহ'লেও নাই মই মানুহ হৈ জীয়াই থাকিব পাৰোঁ আৰু মুখৰ যি অবয়ব ফেচ ৰিডিং কৰিলে আপোনালোকে দেখা পাব তেওঁ যথেষ্ট দুখিত এতিয়া যদি অখিল গগৈকো আমি ছাপোৰ্ট নকৰোঁ অহা দিনত কোনোবা অনা মুছলিম নেতৃত্বই আমাৰ হকে কথা ক'বলৈ আহিবনে নাহে নাহে CPM যেনেকৈ আজিকালি আমাৰ কথা নকয় মনোৰঞ্জন তালুকদাৰে যেনেকৈ 2024 চনৰ পিছত বিধানসভাত আমাৰ এই মিয়া জনগোষ্ঠীৰ চৰ্চা পৰিবাসীৰ দুখ দুৰ্দশাৰ বিষয়ে নকয় অখিলো এটা সময়ত ফেড আপ হৈ যাব যে নাই এই মানুহখিনিৰ কাৰণে কৈ লাভ নাই মই ইমান গালি খালোঁ আজি আপোনালোকৰ কাৰণে এই ষ্টেণ্ড লোৱাৰ কাৰণে অখিল নিজে শিৱসাগৰ সমষ্টিত মোৰ ব্যক্তিগত ধাৰণা নিশ্চিতভাৱে বিধায়ক হ'ব পাৰিবনে নাই চিয়ৰ নহয় তেওঁৰ বিধায়ক পদটো দাৱত আছে তেওঁৰ বিধায়ক পদটো মানে বাজিত ৰাখি পেলাই তেওঁ আপোনালোকৰ ওচৰত থিয় হৈছে তেওঁক মিয়া বুলি কৈছে তেওঁৰ বিৰুদ্ধে কেছ কৰিছে গতিকে মিয়া জনগোষ্ঠীৰ সন্মানীয় ৰাইজক বা মুছলমান সম্প্ৰদায়ৰ সন্মানীয় ৰাইজক আহ্বান জনাওঁ যে আপোনালোকে পলিটিকেলি ভুল নকৰিব আৰু এতিয়া আপোনালোকে দেখিছে কংগ্ৰেছে অখিলক মিত্ৰতাত ল'বলৈ থেৰুগেৰু কৰি আছে ভয় এটাই যে অখিলে যদি মিত্ৰতাত লওঁ তেওঁ যদি চৰকাৰত আমাৰ লগত থাকে তেতিয়াহ'লে তেওঁ এদিন আমাৰ জেগাটো দখল কৰিব তেওঁ এক্সপাৰ্ট কৰিব অখিলক শেষ কৰিব লাগে এইটোৱে ভয় কিন্তু এই ভয়ক আপোনালোকে বাধ্যবাধকতালৈ পৰিৱৰ্তন কৰিব লাগিব সেইটো এই মিয়া জনগোষ্ঠী মুছলমান মানুহৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিছে আজি মুছলমান সমাজৰ পৰা যদি এটা আৱাজ আহিলেহেঁতেন ইমান দিনত যে অখিল গগৈ ধন্যবাদ প্ৰত্যেকটো গাঁৱৰ পৰা যদি 2-4শ মানুহ থিয় হৈ 1 ঘণ্টাৰ কাৰণে কোনোবা সংগঠনে আহ্বান জনালে যে আমি অখিল গগৈক ধন্যবাদ জনাম এইখিনিয়ে কৰকচোন পিছদিনাখন যাব কংগ্ৰেছে অখিল গগৈৰ লগত মিত্ৰতা কৰিবলৈ আগবাঢ়ি আহিব কিন্তু আমাৰতো সেই এটিটিউডটো এতিয়ালৈ দেখা নাই এতিয়াও সময় শেষ হৈ যোৱা নাই মই ভাবোঁ আৰু আপোনালোকে কেতিয়াও নাভাবিব মুছলমানে বৰ্তমান যিটো পৰিৱেশ আমাৰ এই মুছলমান সংগঠনেই হওক মুছলমান ৰাজনৈতিক দলেই হওক আপোনালোকৰ কি কৰিব পাৰিছে ভাই ডেম কেয়াৰ উচ্ছেদ কৰি আছে মুছলিম সংগঠনে ইমান ডাঙৰ ডাঙৰ হেৰি কৰি আছে গতিকে অকল মুছলমানৰ নেতৃত্বত এই জনগোষ্ঠীটোৰ উত্তৰণ নহ'ব আমি ধৰ্মনিৰপেক্ষ মানৱীয় গুণ বিশিষ্ট কোনোবা অনা মুছলিম মানুহৰ নেতৃত্বত এতিয়া আগবাঢ়ি এইটো আমাক অতীতে শিকাইছে অতীতৰ অভিজ্ঞতাই শিকাইছে আমি আগবাঢ়ি যাব লাগিব মুছলিম শুড বি ইউনাইটেড আণ্ডাৰ দি লিডাৰশ্বিপ অফ এ নন মুছলিম হু ইজ সেকুলাৰ এণ্ড হু ইজ a devout human being যাৰ মানৱীয় গুণ আছে তেনেকৈ এজন মানুহৰ পিছত থিয় হ'ব লাগিব গতিকে মই ভাবোঁ যে অখিল গগৈয়ে যিটো ত্যাগ কৰিলে মই এতিয়ালৈ কংগ্ৰেছ দলতে আছোঁ কংগ্ৰেছ দলক মই 5টা চৰ্ত দিছোঁ মই ভাবোঁ কংগ্ৰেছ দলে কোনো গুৰুত্বই দিয়া নাই কিন্তু কংগ্ৰেছ দলে কালি ষ্টেটমেণ্ট দিব যদি সব মুছলমানে একত্ৰিতভাৱে সব জায়গাৰ পৰা আৱাজ আহে যে এই 5টা ডিমাণ্ড মোৰ নাম মেনশ্যন কৰিব নালাগে মই ফেমাছ হ'ব বিচৰা নাই আপোনালোকে কওক যে আমাৰ মূল সমস্যা 5টা এটা হ'ল নদী নিয়ন্ত্ৰণ কৰিব লাগে সামগ্ৰিকভাৱে 2 নম্বৰ ভূমিহীন মানুহক ভূমি দিব লাগে 3 নম্বৰ পট্টা নথকা মানুহক পট্টা দিব লাগে 4 নম্বৰ শদিয়াৰ পৰা ধুবুৰীলৈ হিন্দু মুছলমান বড়ো বৌদ্ধ খ্ৰীষ্টান সকলো যিসকল বিভিন্ন সংঘৰ্ষত নিৰীহ মানুহ নিহত হৈছে তেওঁলোকক দিল্লী শিখ ৰায়টৰ নিচিনাকৈ যেনেদৰে ক্ষতিপূৰণ দিয়া হৈছিল তেনেকুৱাকৈ ক্ষতিপূৰণ দিব লাগে অন্ততঃ 10টা মূল্যৱান ৱাকফ সম্পত্তি উদ্ধাৰ কৰি বাণিজ্যিক ভিত্তিত উন্নতি কৰিব লাগে কওকচোন সকলো পঞ্চায়তৰ পৰা সকলো গাঁৱৰ পৰা এই আৱাজ যাওক কংগ্ৰেছে তেওঁলোকৰ ইস্তাহাৰত দিবলৈ বাধ্য হ'ব কিন্তু এই আৱাজটোতো অহা নাই আৰু মই এই উচ্ছেদৰ এই বিভীষিকা 2 দিন পিছত অলপ হাম কাটিব আকৌ এঠাইত উচ্ছেদ হ'ব ইলেকশ্যনৰ হয়তো 2 মাহ আগৰ পৰা উচ্ছেদ নাথাকিব তেতিয়া আমাৰ ৰাজনৈতিক দলবোৰে বাৰে ফচহু ভাষণ দিব হিষ্ট্ৰী মুছলমান মানুহ মোৰ যিটো অভিজ্ঞতা ৰাজনৈতিকভাৱে যথেষ্ট বেছি সক্ৰিয় কিন্তু ৰাজনৈতিকভাৱে মষ্ট ফুলিশ কমিউনিটি
পুলিচ কমিউনিটি মই আপোনালোকক আহ্বান জনাম যে এই দুখ বেদনাৰ পৰা শিক্ষা লৈ অহা নিৰ্বাচনত কোনোবা ৰাজনৈতিক দলৰ মিটিং বোলে আমি এইবোৰ ভাষণ নুশুনো আপোনালোকে চিধাই 5টা কথা কওক আপোনালোকৰ দলৰ চৰকাৰ আহিলে নদী নিয়ন্ত্ৰণ কৰিব নাই ভূমিহীন মানুহক মাটি দিব নাই যিসকল মানুহৰ পট্টা নাই পট্টা দিব নাই তাৰপিছত ওয়াকফ সম্পত্তি উদ্ধাৰ কৰিব নাই নিৰি যিসকল মানুহক হত্যা কৰা হৈছে তেওঁলোকক ক্ষতিপূৰণ দিব নাই যদি ইয়েছ হয় আপোনালোকৰ দলীয় ইস্তাহাৰত প্ৰকাশ কৰক এই কণ্ডিশ্যন দিয়ক কংগ্ৰেছ যাব বেলেগ কোনোবা যাব আৰু ইউডিএফটো মই একেবাৰে বৰ্জনে কৰিব কৈছোঁ ইউডিএফ জীয়াই ৰখা মানে বিজেপিক আৰু অক্সিজেন দিয়া গতিকে এইটো সোনকালে বিদায় দিব লাগে আৰু আমি কংগ্ৰেছক নিশ্চত ছাপোৰ্ট দিয়াৰ মানসিকতা পাহৰি যাব লাগে আমি কি পালোঁ অতীতত কংগ্ৰেছে যদি আমাৰ প্ৰতি আমি তেওঁলোকক ছাপোৰ্ট দিলে ন্যায় কৰিব বুলি গেৰাণ্টি থাকিলেহেঁতেন তেতিয়াহ'লে দিবলৈ ক'লোহেঁতেন কিন্তু অতীতৰ ইতিহাসৰ পৰাতো গেৰাণ্টি নাই তৰুণ গগৈদেৱৰ 15 বছৰীয়া শাসনকালত 12 চনত যেতিয়া BTADত 5 লাখ মানুহ গৃহহীন হ'ল তেওঁলোকক ন্যায় দিলেনে প্ৰায় 1,500 পৰিয়ালক 50,000 টকা লৈ আণ্ডাৰটেকিং দি তাৰ পৰা গুচি যাব কোৱা হৈছিলে আমি এছেম্বলিত ধৰাৰ কাৰণে তেতিয়া সেইটো কেঞ্চেল হ'ল যে 50,000 টকা পাব মাত্ৰ 50,000 টকা কম্পেনচেশ্যন কেন ইউ ইমাজিন 50,000 টকা কম্পেনচেশ্যন দি তেওঁলোকে কৈছে তোমালোকে যোৱা ইয়াৰ পৰা 14 চনত নৰসিংবাৰীত যিটো ঘটনা হ'ল কোনো এজন মানুহে কিবা ন্যায় পালেনে হিতেশ্বৰ শইকীয়াৰ দিনত বাছবাৰীত যিবোৰ মানুহ নিৰীহভাৱে হত্যা হৈছিলে তাৰপিছত কংগ্ৰেছ কিমানবাৰ পাৱাৰত আহিলে কিবা ন্যায় পালোনে আমি পোৱা নাই গতিকে আপোনালোকে অলিক সপোনটো নেদেখিব অলপমান চিন্তাৰ মাজত অলপমান নতুনত্ব আনক যে লেট আছ ট্ৰাই আৰু আপোনালোকে যদি আকৌ কৈছোঁ যদি আপোনালোকে ভাবি আছে বিজেপিৰ অত্যাচাৰত আমি অতিষ্ঠ হৈছোঁ আৰু কংগ্ৰেছ আহিলে আমি স্বৰ্গ পাই যাম একদম মূৰ্খ ৰাজ্যত বসবাস কৰি আছে ইউ উইল নেভাৰ গেট জাষ্টিছ যি কংগ্ৰেছ নেতৃত্বই কোনোবা বিশ্বনাথত এজন নেপালী সম্প্ৰদায়ৰ মানুহৰ কাৰণে লগে লগে ফেচবুকত পোষ্ট দিব পাৰে আজি ধুবুৰীত ইমান উচ্ছেদ হৈছে এটা টু শব্দ উচ্চাৰণ কৰিব নোৱাৰে তেওঁলোকৰ পৰা আপোনালোকে কেনেকৈ আশা কৰিব পাৰে অখিল গগৈ যেনেকৈ ক'লে যে লাগিলে ভাৰতীয় মানুহ 71 পিছত হোৱা মানুহক কিন্তু এক চিকটাও মাতি নিদিওঁ কিয় ক'ব নোৱাৰে 71ৰ আগত হোৱা মানুহ কিন্তু ন্যায়িকভাৱে ভাৰতীয় হৈ গ'ল যে 71ৰ আগৰ মানুহখিনিক আমি নাগৰিক হিচাপে সমমৰ্যাদা দিম বা তেওঁলোকক জীয়াই থকাৰ কাৰণে এইটো কাম মাতি দিম এইটো ক'ত কি আপত্তি আছে তেওঁলোকৰ সেই গাৰ্ডছটো কিয় নাই বা কোৱা নাই এইকাৰণেই ৰকিবুলৰ সৈতে আবল তাবল বকাই আছে যে তেওঁলোকে এই কামখিনি নকৰে কংগ্ৰেছ এটা সময়ত ভাৰত স্বাধীনতাৰ কাৰণে বহুত কষ্ট কৰিছিলে বহুত ত্যাগ কৰিছিলে ন' ডাউট আপ টু জৱাহৰলাল নেহৰু ইন্দিৰা গান্ধীলৈ ঠিকেই আছিলে তাৰপিছত ক্ৰমান্বয়ে এই পাৱাৰৰ সোৱাদটো পাই কংগ্ৰেছ নেতৃত্বৰ এতিয়া সেৱাৰ মনোভাৱ নাই বিশেষকৈ আমাৰ অসমত কংগ্ৰেছ নেতৃত্বৰ মনোভাৱ হ'ল কেনেকৈ গাদী দখল কৰা গতিকে ভাই আপোনালোকে ভুল নকৰিব অহা নিৰ্বাচনত মই বিচাৰোঁ যে অখিল গগৈয়ে যিটো ত্যাগ কৰিলে আৰু তেওঁ আহোম ল'ৰা হয় ৰজাৰ তেজ তেওঁৰ গাত আছে আহোমেই গোটেই অসমত 7 ৰাজ মাৰি 1 ৰাজ কৰিছিলে গতিকে উপযুক্ত আহোম হ'লে তেওঁহে আমাৰ হিন্দু মুছলমান সকলোকে লগত লৈ আগবাঢ়িব পাৰিব আৰু অতীতৰ কৰ্মৰাজিৰ পৰা দেখিছোঁ অখিল আজিয়ে বিধায়ক হৈছে তাৰ কিমান আগৰ পৰা এই কৃষকৰ কাৰণে আন্দোলন কৰি আছে হি ইজ এ ভেৰি গুড এক্টিভিষ্ট গতিকে ভাই আৰু এইবাৰ বিশেষকৈ ধুবুৰীত তেওঁ যিটো অনুকম্পা দেখুৱালে মোৰ হৃদয় বিগলিত হৈছে যে কংগ্ৰেছে যদি এই 5টা চৰ্ত মানি লয় হয়তো মই কংগ্ৰেছৰ পৰাই ইলেকশ্যন খেলিম কিন্তু মই বিচাৰিম অখিলক মিয়া মানুহে এটা প্ৰতিদান দিয়ক উপহাৰ দিয়ক কৃতজ্ঞতা প্ৰকাশ কৰক CPMৰ নিচিনা যাতে অখিল নহয় আৰু যদি কংগ্ৰেছে নামানে মই এতিয়া সিদ্ধান্ত লৈছোঁ অখিলে মোক টিকেট দিয়ক নিদিয়ক মই অখিলৰ এজন সৈনিক হিচাপে অখিলক মই মানে যাতে অখিল বিধানসভাত থাকে যাতে অখিলে এই অখিল গগৈয়ে যাতে আমাৰ যিখিনি ডিপ্ৰাইভড মানুহ ডিপ্ৰাইভড ছেকশ্যন নট অনলি মুছলমান হিন্দু মুছলমান সকলো তেওঁলোকৰ হৈ যাতে মাত মাতিব পাৰে কৃষকৰ কাৰণে যাতে মাত মাতিব পাৰে তাৰ কাৰণে অখিল গগৈ এটা ষ্ট্ৰং শক্তি হৈ থাকক মই ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে কংগ্ৰেছতো মোৰ চৰ্ত মানি লোৱাৰ প্ৰায় সম্ভাৱনা নাই অখিলৰ লগত মই কোনো কথাও পতা নাই যে অখিলৰ ৰাইজৰ দলৰ হৈ মই কাম কৰিম অখিলক মই শক্তিশালী কৰিম এইটো মিয়াৰ বৰ্তমান দায়িত্ব তেওঁৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা অতীতৰ পৰা শিক্ষা লওক CPMৰ দৰে আপোনালোকে তেওঁলোকক ফ্ৰাষ্ট্ৰেটেড নকৰিব আৰু কোনোবা
ধৰ্ম নিৰপেক্ষ মানৱীয় গুণ বিশিষ্ট হিন্দু মানুহৰ নেতৃত্বতে আমি এতিয়া আগবাঢ়িব যাব লাগিব বুলি মোৰ ধাৰণা। এইখিনি সামগ্ৰিকভাৱে ক'লোঁ, বাকী সিদ্ধান্ত আপোনালোকৰ, কোৱাটোতো মোৰ দায়িত্ব আৰু কৰ্তব্য। দ্বিতীয়তে, আপোনালোকে এই সমস্যাৰ যদি চিৰদিনৰ কাৰণে, আজি উচ্ছেদ নাম, আগতে ডিভোটাৰ আছিলে, তাৰ আগতে বিদেশী আছিলে, এই যিটো এটা মানে সামগ্ৰিক পৰিৱেশত মিয়া জনগোষ্ঠীটোৰ মানুহক অত্যাচাৰ কৰি ৰাজনৈতিক মুনাফা আদায় কৰাৰ যি প্ৰক্ৰিয়া 1950 চনৰ পৰা চলি আহিছে, এইটো যদি অনাগত দিনত একেবাৰে শেষ কৰিব বিচাৰে, তেতিয়া মিয়া জনগোষ্ঠীয়ে 4টা কাম কৰিব লাগিব। এটা, শিক্ষাত আটাইতকৈ গুৰুত্ব দিয়ক। 2 নম্বৰ, ব্যৱসায় বাণিজ্যত গুৰুত্ব দিয়ক। 3 নম্বৰ, সততাৰ জীৱন যাপন কৰক। কেইটামান চিত্ৰপট, মই জাষ্ট উদাহৰণে টাইম হৈ গ'ল, 3-4টা চিত্ৰপট মই দেখিছোঁ যিবোৰে মনটোক বহুত কষ্ট দি আছে যে আমি ক'ত গৈ আছোঁ, বিবেকত খুন্দিয়ে আছে। আজি ধুবুৰীত ইমান অত্যাচাৰ, মই কিবা কৰিব নোৱাৰিলেও মোৰ মনত দুখ থাকিব লাগিব, ৰাতি টোপনি হ'ব নালাগিব। এই মুহূৰ্তততো মই ফূৰ্তি কৰাৰ কোনো মই সুযোগ দেখা নাই। কিন্তু এই যে পঞ্চায়ত ইলেকশ্যন লৈ ইফালে ধুবুৰীত মানুহ মৰি আছে, হাজাৰ হাজাৰ মানুহ গৃহহীন হৈছে, পঞ্চায়ত ইলেকশ্যনত চাব জিকাৰ পিছত কি ফূৰ্তি, ক'ত আছোঁ ৰে ভাই আমি? কিমান টকা খৰচ হৈছে। আমি যদি 2 লাখ টকা তেওঁলোকৰ কাৰণে ৰাখিলোহেঁতেন, সেই 2 লাখ টকা সেই মানুহখিনিৰ ল'ৰা ছোৱালীক পঢ়োৱাৰ কাৰণে খৰচ কৰিম, বা সেই মানুহখিনিক আজি কোনোবা এজন মানুহে মানে এটা ব্যতিক্ৰম, তেওঁৰ 30 বিঘা মাটি দান কৰিব খুজিছে। আমি যেতিয়ালৈ 80-90% মানুহ এই কেৰেক্টাৰিষ্টিকৰ অধিকাৰী নহওঁ, তেতিয়াহ'লে জাতিৰ উত্তৰণ নহয়। আজি মুছলমান সমাজত সিদিনাও দেখিছোঁ বঙাইগাঁৱত বিজেপিত যোগদানৰ যি দীঘলীয়া শাৰী,